So hello everyone, welcome back to a new video. So last video আমি discuss কৰিলো bank reconciliation statement concept to তাৰপিছতে bank reconciliation statement কি হয় BRS statement তাৰ rules কিছুমান আৰু তাৰ format তাৰ জানিবলগীয়া কিছুমান কথা সেইখিনি আমি discuss কৰিলো. So আজি আমি discuss কৰিম practicals. So let's start the video. So আমাৰ লগত আছে illustration 1 illustration 1 ৰ আপোনালোকে চাওক এফালে cash book দিয়া আছে এফালে passbook দিয়া আছে দুইটাৰ balance different হয় আমাৰ তাতে কিবা এটা মিস্টেক আছে সেই মিস্টেকটো আমি চাব লাগিব এতিয়া ধৰি লওক আপুনি ক্যাশ বুকৰ আপুনি ক্ৰেডিট সাইডে আপুনি চাওক বাই চেক দিয়া আছে ড্ৰয়িংছ দিয়া আছে গোটেইখিনি বস্তুই আমাৰ পাসবুকত ৰেকৰ্ড কৰা হৈছে ডেবিট সাইডে কিন্তু কেইটামান বস্তু ৰেকৰ্ড হোৱা নাই যেনেকৈ বাই মেহতা ব্ৰোছ দাস ব্ৰোছ কিন্তু তেনেকৈ আমাৰ বেংক পাসবুকৰ ডেবিট সাইডে টু কালেকশ্যন চাৰ্জেছ বুলি ৰেকৰ্ড কৰা হৈছে বা ইলেক্ট্ৰিচিটি চাৰ্জেছ ৰেকৰ্ড কৰা হৈছে যিটো আমি ক্যাশ বুকৰ ক্ৰেডিট সাইডে আমি ৰেকৰ্ড কৰা নাই ঠিক তেনেকৈ আমাৰ বেংক পাসবুকৰ আপুনি চাওক ক্ৰেডিট সাইডে বাই ডিভিডেণ্ড অন শ্বেয়াৰ্ছ ৰেকৰ্ড কৰা হৈছে যিটো বস্তু আমি বেংক কলমৰ ক্যাশ বুকৰ আমি ডেবিট সাইডে ৰেকৰ্ড কৰা নাই কিন্তু তেনেকৈ আমাৰ ডেবিট সাইডে টু ডেভিড ডায়াল এণ্ড ছান্স এটকিনছন খান্না এণ্ড কোম্পানীৰ নামত আমাৰ যিখিনি পইচা আহিছে সেই পইচাখিনি আমি বেংক পাসবুকৰ ক্ৰেডিট সাইডে ৰেকৰ্ড কৰা নাই আছে এনেকুৱা ধৰণৰ কিছুমান প্ৰবলেমছ আছে তাৰ কাৰণে আমি ষ্টেটমেণ্টখন আমাৰ বনাবলগীয়া হৈছে বা আমাৰ ডিফাৰেঞ্চেছ কিছুমান আহিছে সো সেইখিনি আমি বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট বনাই পেলাই আমি সলভ কৰিব লাগে সো লেটস ষ্টাৰ্ট সো মই বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্টখন মই বনাই কমপ্লিট কৰিলোঁ মই আপোনালোকক দেখিছোঁ চাগে বেলেঞ্চ এজ পাৰ কেছ বুক ক্ৰেডিট বুলি কৈ মাইনাছ বেলেঞ্চ মাইনাছ ছাইডেড মই লিখি দিছোঁ 2630 তাৰপিছতে আমি কিছুমান প্লাছ কৰিছোঁ কিছুমান মাইনাছ কৰিছোঁ আপোনালোকে ষ্টাৰ্টিঙত প্লাছ কোনবিলাক কৰিছোঁ মাইনাছ কোনবিলাক কৰিছোঁ তো ইমান নাচাব মই আপোনালোকক বুজাই দিছোঁ তেতিয়া আপোনালোকে প্লাছ কিয় হৈছে মাইনাছ কিয় হৈছে বুজি পাব ঠিক আছে যেনেকৈ নম্বৰ 1 মই কৈছোঁ চেক ইছ্যুড বাট নট প্ৰেজেণ্টেড বাই মেহতা এণ্ড দাস এটা মেহতা আবার দাসক আমি চেক দিছিলোঁ চেকখন আমি কেছ বুকৰ পৰা মাইনাছ কৰা দেখুৱাই দিছোঁ তাৰমানে আমি পেমেণ্ট সাইডে দেখুৱাই দিছোঁ যে আমি মেহতা আৰু দাসক ইমান টকাৰ 3600 ৰুপিজৰ আমি চেক দিছোঁ কিন্তু তেওঁলোকে কি কৰিলে এতিয়ালৈকে বেংকত চেকখন দিয়া নাই যিহেতু চেকখন তেওঁলোকে বেংকত দিয়া নাই আমাৰ বেংকত আমাৰ পইচাটো এজ ইট ইজ হৈ আছে বেংকৰ পৰা কোনো পইচাই মাইনাছ হোৱা নাই সো সেইটো কাৰণে কি হৈছে আমাৰ কেছ বুকত বেলেঞ্চটো মাইনাছ হৈ গৈছে পাছবুকত বেলেঞ্চটো বাঢ়ি আছে যেহেতু আমি পাছবুকৰ লগত কেছ বুকখন মিলাওঁ আমি কেছ বুক বনাওঁ কিন্তু আমি মিলাওঁ পাছবুকৰ লগত পাছবুকত যেহেতু বাঢ়ি আছে সেইকাৰণে আমি কি কৰোঁ কেছ বুকতো প্লাছ কৰি দিওঁ যাতে আমাৰ পাছবুকৰ লগত বেলেঞ্চটো মিলি থাকে সেইকাৰণে আমি প্লাছ চেক ইছ্যুড বাট নট প্ৰেজেণ্টেড বাই মেহতা এণ্ড দাস বুলি কৰি প্লাছ কলমত 3600 ভৰাই দিছোঁ তাৰপিছত আপোনালোকে দেখিছে ডিভিডেণ্ড অন শ্বেয়াৰ্ছ তাৰমানে ডিভিডেণ্ড হৈছে আমি যেতিয়া শ্বেয়াৰ্ছ কিনো শ্বেয়াৰ্ছৰ ওপৰত যেতিয়া আমাক পইচা দিয়ে কোম্পানীয়ে তেতিয়া সেইটো কয় ডিভিডেণ্ডছ চ' ডিভিডেণ্ডছ আমি পাইছোঁ যিটো আমাৰ বেংক পাছবুকত আমাৰ ৰেকৰ্ড কৰা হৈছে যিটো আমি কেছ বুকত ৰেকৰ্ড কৰা নাই আমি শ্বেয়াৰ্ছৰ ওপৰত আমি ডিভিডেণ্ড পাইছোঁ এতিয়া যেতিয়া আমি ডিভিডেণ্ড পাইছোঁ বেংকত আমাৰ পাছবুকত বেলেঞ্চটো বাঢ়ি আছে কিন্তু কেছ বুকত আমাৰ বেলেঞ্চটো কমি আছে কাৰণ আমি এইটো কথা আমি গম পোৱা নাছিলোঁ যেতিয়া আমাৰ পাছবুকত বেলেঞ্চটো বাঢ়ি থাকে আমি কেছ বুকত কমি থাকে কেছ বুকখন যেতিয়া পাছবুকৰ লগত মিলাওঁ ইকুৱেল কৰিবলৈ আমাৰ মেইন ইণ্টেনশ্যন থাকে তেতিয়া আমি কি কৰোঁ যেতিয়া আমাৰ কেছ বুক পাছবুকত বাঢ়ি আছে আমি কেছ বুকত কি কৰোঁ প্লাছ কৰি দিওঁ প্লাছ কৰি পেলাই লিখি দিওঁ ডিভিডেণ্ড অন শ্বেয়াৰ্ছ প্লাছ কলমত 700 তাৰপিছত মাইনাছ সাইডত যদি আমি চাওঁ তেতিয়া আপুনি দেখিছে চেক নট ক্ৰেডিটেড ইন দ্য বেংক ফ্ৰম ডেভি এটকিনছন এণ্ড খান্না আমি এতিয়া ডেভি এটকিনছন আৰু খান্না এই তিনিজন মানুহৰ পৰা আমি চেক পাইছিলোঁ যিটো চেক পোৱাৰ লগে লগে আমি কেছ বুকৰ ৰিচিপ্ট সাইডে আমি ৰেকৰ্ড কৰি দিছোঁ পইচা আহিছে বুলি পইচা ৰেকৰ্ড হৈছে বুলি কিন্তু আমাৰ সেই পইচাটো ক্ৰেডিট হোৱা নাই তাৰমানে আমাৰ বেংকত একাউণ্টত সোমোৱা নাই বেংকৰ একাউণ্টত যেতিয়া সোমোৱা নাই তাৰমানে আমাৰ পইচাটো এজ ইট ইজ হৈ আছে কমি আছে আৰু আমাৰ কেছ বুকত বাঢ়ি আছে কেছ বুকত যিহেতু বাঢ়ি আছে আৰু আমি মিলাব লাগে পাছবুকৰ লগত পাছবুকত কমি থকাৰ কাৰণে আমি কি কৰিম আমি আৰু মাইনাছ কৰি দিম চ' মাইনাছ চেক নট ক্ৰেডিটেড ইন বেংক ফ্ৰম ডেভি এটকিনছন এণ্ড খান্না আৰু মাইনাছ ছাইডত লিখি দিম 1950 গোটেইকেইটাৰে এমাউণ্টটো আমি প্লাছ কৰি 1950 ভৰাই দিছোঁ তাৰপিছত আছে আমাৰ কালেকশ্যন এণ্ড ইলেক্ট্ৰিচিটি মানে কালেকশ্যন ফিজ এটা আছে আৰু ইলেক্ট্ৰিচিটি চাৰ্জেছ এটা আছে যিটো 4 + 80 ৰুপিজ মানে কালেকশ্যনৰ 4 ৰুপিজ আৰু ইলেক্ট্ৰিচিটি 80 ৰুপিজ এইটো আমাৰ বেংকত মানে আমাৰ ডেবিট কৰা দেখুৱাইছে যিটো আমি কেছ বুকত ৰেকৰ্ড কৰা নাছিলোঁ বেংকৰ পৰা যিহেতু কমি আছে আমি কেছ বুকতো কমোৱা দেখাই দিব লাগিব সেইকাৰণে আমি মাইনাছ 84 ৰুপিজ মাইনাছ ছাইডত দেখুৱাই দিছোঁ তাৰপিছত আমি 2630 প্লাছ 1950 প্লাছ 84 প্লাছ কৰি আমি এইফালে 3600 প্লাছ 700 কৰি আমি চাম কোনটো ছাইড হেভি যেনেকৈ আমি লেজাৰ একাউণ্ট বনাওঁ তেনেকৈ বেলেঞ্চ কৰি দিম বেলেঞ্চ কৰি আমাৰ ইয়াত ওলাইছে 364
364 লিখি পেলাই আমি তলত লিখি দিম বেলেঞ্চ এজ পাৰ কেছ বুক চ' ইমানেই আছিলে বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট আপোনালোকে আই হোপ বুজি পাইছে ইমান টাফো নহয় অলপ টাফ হয় আপোনালোকে ট্ৰিক্সবোৰ জানিব লাগিব আপোনালোকে কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব আপোনালোকে যোনে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই সেই ভিডিঅ'টো এবাৰ চাই লওক তেতিয়াহে এইখন বুজি পাব যদি নাই চোৱা তেতিয়াহ'লে এইখন আপোনালোকৰ বুজি পাবলৈ অকণ অসুবিধা হ'ব পাৰে চ' আই হোপ আপোনালোকে সকলোখিনি বুজি পালে যদি একো বুজি পোৱা নাই মোক আপোনালোকে কমেণ্ট কৰিব মই আৰু যদি পাৰোঁ কিবা চিম্পলকৈ তেনেকৈও চেষ্টা কৰিম টিল দেন কিপ ষ্টাডিং এণ্ড ষ্টে হেপী